নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। প্ৰথমে দেখুৱাইছোঁ আপোনালোকক মোৰ আজি 3 মাহৰ আগতেই ৰোৱা এডেনিয়ামবিলাক। এই এডেনিয়ামখিনি বহুত ডাঙৰ হ'ল আৰু ফুলৰ কলি পৰিছে। ডাবল পেটেলৰ এডেনিয়াম হয়। ইয়াৰ ফুল আহিবলৈ অলপ সময় লাগে। ইয়াৰ ৰোৱা 3 মাহ হৈছে। 3 মাহত ইমান ডাঙৰ গছপুলি হৈছে আৰু পুলিখিনি কিন্তু বহুত ধুনীয়া, হেল্ডি। যোনে ল'ব মানে বহুত ধুনীয়া, মানে অকণো বেমাৰী নহয় আৰু শকত হেল্ডি। মই অলপ ওপৰৰ পৰা কেমেৰা কৰিছোঁ, সেইটো কাৰণে আপোনালোকে এনেকৈ গোটেই গছজোপা দেখা নাই, কিন্তু বহুত ধুনীয়া পুলি আৰু সকলোতে এজোপা দুজোপাকৈ কলি আহিছে। ডাবল পেটেলৰ এডেনিয়াম হয়। আজি আকৌ পুনৰ মানে বেলেগ ৰং, সেইখিনি বেলেগ ৰং, প্ৰত্যেকজোপাৰ ৰঙে বেলেগ বেলেগ মই চিলেকশ্যন কৰি আনিছোঁ আৰু আজি পুনৰ 16টা পুলি ৰোৱা হ'ব। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিছোঁ বুলি ভাবে তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটি কৰিব বা লাইক এটি কৰিব বুলি আশা কৰিলোঁ। এয়া খুব ধুনীয়া ধুনীয়া পুলি আনিছোঁ, গ্ৰাফটিং হয় এইবিলাক, আৰু ডাবুল হয়, গোটেইখিনি ডাবুল। ৰং কিন্তু সাংঘাতিক ধুনীয়া। গোটেইখিনি এনেদৰে ইয়াৰ ৰুবলৈ লৈছোঁ। আপোনালোকক দেখুৱাই দিছোঁ পুলিখিনি। ইয়াৰ নাম্বাৰ অনুযায়ী ইয়াৰ ৰং আছে আৰু অতি সুন্দৰ ধুনীয়া। গোটেইখিনি ৰংখিনি বাছিহে চিলেকশ্যন কৰিহে অনা হৈছে আৰু পুলিখিনি বহুত ধুনীয়া আহিছে। আৰু দেখিছে পাতখিনিও এনেদৰে ৰৈ গৈছে, এটা দুটাহে পাত সৰি পৰিছে। এনেদৰে পেকেজিং আহিছে। আজি এদিনৰ আগতে আহিলে। এদিনৰ আগত অহা পাছতো মই ঘৰতে পেলাই ৰাখিছিলোঁ আৰু 2 ঘণ্টা 3 ঘণ্টা সময় চাৰ্ফত পানীত ডুবাই ৰাখিলোঁ। তাৰপাছত গোটেই ৰাতিটো তুলি থ'লোঁ চাৰ্ফৰ পৰা আৰু আজি ৰাতিপুৱা মৰ্ণিং টাইমত ৰুবলৈ লৈছোঁ। প্ৰথমে দিছোঁ কক'পিট আৰু কেঁচুসাৰ, ৰাইচ শাক, চয়েল আৰু চেন, মাটি, বালি, কেঁচুসাৰ, ধানৰ পেডি, পেডি, কক'পিট আৰু দিম কি বুলি কয়, এইটো গোবৰ সাৰ মোৰ ওচৰত নাই। আজি মই গোবৰ দিয়া নহ'ব, কিন্তু বালি পৰিমাণ বেছি, মাটি পৰিমাণ কম দিব লাগিব। এয়া আপোনালোকক কিবা এটা অনুমান কিমানখিনি পুলি ৰুব সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকক মই পৰিমাণটো কোৱা নাই। পৰিমাণটোনো কেনেকৈ ক'ম? মই পুলি ৰুম 16টা, আপুনি হয়তো ৰুব 1টা বা 2টা। তেনেকৈ আপোনালোকে নিজে নিজে অনুমান কৰি ল'ব। এইখিনি হৈছে SSP, ছুপাৰ ফছফেট পাউডাৰ। SSP হয়। অলপ পৰিমাণৰ দিম, বেছি নিদিওঁ মই ইয়াতে। বেছি দিলে আপোনাৰ শিপা গেলি যাব, কাৰণ এতিয়া মই মিক্স কৰিয়ে লগে লগে ৰোৱা হ'ব যে। SSPটো আচলতে ৰোৱাৰ 2-3 দিনৰ আগতে মিলাই থৈ দিলে বেছি ভাল হয়। আৰু এতিয়া কিন্তু মই লগে লগে মিক্স কৰিয়ে ৰুই দিয়া হ'ব, সেইটো কাৰণে পৰিমাণটো কম দিছোঁ। নিদিলেও হৈ যায়, দিবই লাগিব বুলি কোনো কথা নাই। আৰু ইয়াতে মই পাৰলাইটো দিয়া নাই, মোৰ ওচৰত পাৰলাইট নাই। আৰু ৰাইচ শাক বেছি নিদিব, অলপ দিব। আৰু এতিয়া গোটেইখিনি মিক্স কৰা হৈ গৈছে মোৰ। 16টা পুলিৰ কাৰণে মই এনেদৰে ৰেডি কৰি লৈছোঁ। মাটি পৰিমাণ কম দিব। কেঁচুসাৰখিনিতো মাটিয়ে ধৰে, মাটিয়ে হৈ যায় এটা সময়ত, আৰু মাটিয়ে হয় এইখিনি কেঁচুসাৰখিনি, সেইটো কাৰণে মাটিটো কম ল'ব, বালি বেছি ল'ব। আৰু এইটো 4.5 ইঞ্চি পট হয়, এইটো 4.5 ইঞ্চি পট বুলি হয় এইটো জোখটো। আৰু এডেনিয়ামৰ কাৰণে ডাঙৰ পট লোৱা প্ৰয়োজন নাই। আৰু ইয়াৰ আলুটোতো ওপৰলৈ আহি থাকে জানেই। আকৌ মাত্ৰ শিপা অংশটো মানে মাটি ভাগত পুতি ৰাখিব লাগে। যিখিনি শিপা সেইখিনিহে মাটি ভাগত পুতি ৰাখিব, বাকী গোটেই পেটুলা অংশটো, শকত অংশটো ওপৰত উলিয়াই থ'ব লাগে। আৰু ইয়াৰ সৌন্দৰ্য হেনো পেটুলাৰ যিটো অংশ, যিখিনি শকত অংশটো, মোটা অংশটো, সেইখিনি তাতেই ইয়াৰ এডেনিয়ামৰ সৌন্দৰ্য লুকাই থাকে, এডেনিয়ামৰ সৌন্দৰ্য থাকে বুলি কয়। আৰু এইখিনি দেখিছে এনেদৰে নেকেটকৈ আহে, আৰু মাটিয়ে চাটিয়েতো নাহে, বাহিৰৰ পৰা আহে। আৰু এইখিনি ৰোৱা মোৰ হৈ গ'ল। 4.5 ইঞ্চি পটত ৰুলোঁ আৰু 2টা পুলি মই এইটো কি কয়, বনচাই প্লেটত ৰুইছোঁ। 2টা পুলি বনচাই প্লেটত ৰুইছোঁ। খুব ধুনীয়া হয়। এডেনিয়াম বনচাই কৰিবলৈ বহুত ভাল হয়। আৰু এতিয়া মই ফাংগিচাইডটো মাটিখিনিত মিক্স কৰা নাছিলোঁ যে, সেই ফাংগিচাইড পাউডাৰটো মই এতিয়া পানীত মিক্স কৰিম।
পানীত মিক্স কৰি দি দিয়া হ'ব। আৰু পুলিখিনি দেখিছেনে খুব সুন্দৰ ধুনীয়া। আৰু ইয়াতে দেখিছোঁ এসপ্তাহ পাছতে 10 দিনৰ পাছতে আৰু ধুনীয়া হেল্ডি হৈ পৰিব। মাজে সময়ে আপোনালোকক দেখুৱাম বাৰু এইখিনি মই ফাংগিচাইড মিক্স কৰা পানীখিনি দেখিছেনে চাব দেই, ইয়াতে মই মিছা কোৱা নাই, ফাংগিচাইড পাউডাৰ মিক্স কৰিছোঁ চাৰ্ফটো। আজিকালি সকলোৱে চিনি পায়, ইমান বুজাই দিয়া প্ৰয়োজনে নাই বুলি মই ভাবোঁ। আৰু মোৰ কৰ্তব্য কৰি গৈছোঁ আৰু মোৰ এইখিনি সাঁচতীয়া নেটৱৰ্কত কৰি অহা যিখিনি মোৰ গুগলত জমা কৰি ৰাখিছোঁ, মোৰ এইবিলাক হাতৰ কাম পাছত নাতি পুতিয়ে চাব বুলি। আৰু এইখিনি আৰু বেছিদিন আৰু ইউটিউব চলোৱা নহ'ব, আৰু আমনিও লাগিছে, আমনি লাগে, কৰিবলৈ মন নাযায়। মানুহৰ এটা বয়স থাকে আৰু এটা সময় থাকে, মন যাব লাগিব। খুব কম বয়সৰ পৰা যদি এইবোৰ আৰম্ভ কৰা হয় তেতিয়া বেছি ভাল হয়। আৰু এতিয়া একেবাৰে কৰিবলৈ মন নোযোৱা হৈ আহিছে, হয়তো বেছিদিন আপোনালোকৰ লগত যোগাযোগত নাথাকিম, কৰিবলৈ মন নাযায় বিশেষকৈ। এয়া 3 মাহৰ আগতে ৰোৱা এডেনিয়াম, ইমান ধুনীয়া হৈছে, আপোনালোকক আকৌ দেখুৱাই দিছোঁ, ইমান ধুনীয়া হেল্ডি পুলি। আৰু ইয়াৰ আপোনালোকে আহিলেহে দামটো কম দেই, মই এতিয়া কৈ নিদিওঁ বাৰু। এইবোৰ কলি আহিছে চব ডাবুল পেটেলৰ এডেনিয়াম। আৰু যোনে ল'ব নহয়, এইখিনি এডেনিয়াম সাংঘাতিক ধুনীয়া, কাৰণ মই নিজে নিজ হাতে বনাইছোঁ আৰু ডাবুল পেটেলৰো হয়। ফুলি থকা পুলিবোৰ আনিলে ইমান হেল্ডি পোৱা নাযায়, মোৰ ভাল নালাগে মানে। অহা পাছত কিবা বেমাৰীও হৈ যায়, কিবা হৈ যায়। কিন্তু আমাৰ নিজৰ ৱেডাৰত খাপ খোৱাকৈ সৰু এটা পুলি আনি এনেদৰে ৰুই দিয়া হয়, কিমান সেউজীয়া হৈছে আপোনালোকে নিজে চাওকচোন। আমাৰ ৱেডাৰৰ লগত খাপ খাব লাগিব, তাৰপাছতে আপুনি যদি মোৰ ইয়াৰ পৰা নিলে মানে আপোনাৰ পুলিটো একো নহয়। যদি আপুনি বাহিৰৰ পৰা আনি ডাইৰেক্ট ৰুৱে তেতিয়া হয়তো মৰি যোৱাৰ সম্ভাৱনা থাকে বা বেমাৰী হ'ব, কিবা হ'ব। কিন্তু ইয়াৰ পৰা যেতিয়া নিব মই সকলোখিনি আপোনালোকক জনাই দিম। আজিলৈ আহোঁ, ধন্যবাদ।